গুড মৰ্ণিং এভৰিৱান। সকলোৰে কি খবৰ? মোৰো খবৰ ভালেই। এয়া মই বহুত দিনৰ মূৰত আপোনালোকলৈ আকৌ ভিডিঅ' এটা আগবঢ়াব লৈছিলোঁ। আগতে ভিডিঅ'বোৰ কণ্টিনিউ কৰিছিলোঁ বাৰু এমাহমান। এতিয়া তেনেকৈ ভিডিঅ' বনোৱাই হোৱা নাই। এয়া দুবছৰমানৰ পিছত ভাবিছোঁ আপোনালোকলৈ বোলো আকৌ ভিডিঅ' দিওঁ। মোৰ ভিডিঅ'সমূহ এনেকৈ ইউটিউবত সাঁচি ৰাখিবলৈ পিছত চাব পাৰিম যেতিয়া মই কোৱাৰ্টাৰৰ পৰা ঘৰত গুচি যাম। আজি আমাৰ এয়া ফেমিলি ৱেলফেয়াৰ আছিলে, তাকেনো বোলো কি হয় আপোনালোককো অকণমান দেখুৱাই দিওঁ। এয়া আমি চিঅ' মেমৰ লেকচাৰ শুনি আছোঁ। তেখেতে আমাক আজি পইচাৰ ওপৰত কৈ আছে আৰু পইচা কেনেকৈ সাঁচিব লাগে, পইচা কেনেকৈ ৰাখিব লাগে, পইচা অবাবত খৰচ কৰিব লাগে, সেইবোৰ বিষয়ে আৰু কৈ আছে। আমি তাকে শুনি আছোঁ। এয়া চিঅ' মেমৰ লেকচাৰ শুনাৰ পিছতে আমাক এয়া পেটিছ আৰু চিঙৰা, অলপ পকৰি আৰু জেলেপি এটা দিছিলে খাবলৈ। চাহো দিছিলে বাৰু খাবলৈ, মই তেনেকৈ খোৱা নাই। আৰু এয়া সকলোৱে লৈ পিনে খাই আছে নিজে নিজে। চাহ খুৱাই চাহ খাইছে, ঠাণ্ডা পানী খুৱাই ঠাণ্ডা পানী খাইছে। মই বাৰু ঠাণ্ডা পানী খালোঁ, চাহ খোৱা নাই। মণিপুৰী ড্ৰেছ পিন্ধিছে। তেনেকৈ মণিপুৰী কেইজনী বাৰু মণিপুৰৰ আছে 10টামান ফেমিলি, সিহঁতি বাৰু তেনেকৈ মণিপুৰৰ ড্ৰেছেই পিন্ধি আহে। বাকী অসমৰ ফেমিলি, অসমীয়া বুলিবলৈ আমাৰ অকল ময়ে আছোঁ কোৱাৰ্টাৰত। আৰু বাকী এয়া দিদি ছোৱালী। ছোৱালীজনীও যিহেতু বাপেকৰ ওচৰত থৈ আহিছোঁ। আমাৰ ৱেলফেয়াৰত চিঅ' মেমে লেকচাৰ দি থাকিলে পোৱালিবোৰে কান্দি থাকিলে অলপ অশান্তি পায়। সেইকাৰণে বাপেকৰ ওচৰত থৈ আহিলোঁ। ইয়াত তাইৰ কাৰণে মই চিপছ লৈ আহি আছোঁ আৰু তাইও যিহেতু দেউতাকৰ লগত থাকি এৰি থৈ আহিছোঁ। আজিলৈ বাই বাই।